जय जगद्गुरु श्रीमंत हंकर कृष्णाय वसुदेवाय देवकीनंदनाय च नंदगोपकुमाराय गोविंदाय नमो नमः। नमः पंकजनाभाय नमः पंकजमालिने नमः पंकजनेत्राय नमस्ते पंकजाग्रये। वसुदेवसुतं कृष्णं कंसचानूरमर्दनं देवकीहृदयानन्दं स कृष्ण वन्दे जगद्गुरु हरि कृष्ण हरि और समस्त भगत बान्धवर श्रीचरणत प्रणिपात जनाई गीतार कथार আজি পৰৱৰ্তী অংশ আপোনালোকৰ ওচৰত নিবেদন কৰিব বিচাৰিছোঁ। বাস্তৱিকতে ভগৱানৰ অশেষ আৰু অকৃত্ৰিম প্ৰসাদ অবিহনে জীৱৰ কোনো প্ৰকাৰে মোহ নষ্ট হ'ব নোৱাৰে আৰু মানুহৰ জীৱৰ বন্ধনৰ কাৰণ এই তিনিটাই, শোক মোহ ভয়, এই তিনিটাই। ভাগৱতৰ শেষত শুকদেৱ মহামুনিয়ে মহাৰাজ পৰীক্ষিতক প্ৰশ্ন কৰিছে যে হে পৰীক্ষিত, মই এটা কথা উপলব্ধি কৰিছোঁ যে তোমাৰ শোক আৰু মোহ এই দুইটা বিনষ্ট হৈছে, কিন্তু এতিয়াও তোমাৰ ভয় নষ্ট হৈছে নে নাই? যদি হোৱা নাই মোক কোৱা। মই আকৌ ইয়াত 7 দিন ভাগৱত তোমাক কম কৃষ্ণ গুঞ্জক লীলা। গীতাটো চাব আপুনি, ভগৱান কৃষ্ণই শেষত অৰ্জুনক তেনেকুৱাই প্ৰশ্ন কৰিছে। আমি যেতিয়া পঢ়িম তেতিয়া গম পাম। এতিয়া গীতাৰ শেষ 6টা অধ্যায়, এই 6টা অধ্যায়ক জ্ঞান শতক বুলি কয়। কিন্তু যদিও জ্ঞান শতক, এই গীতাৰ জ্ঞানবাদতো ভগৱান কৃষ্ণৰ ভক্তিৰসৰ অপূৰ্ব জংকাৰ আছে, অপূৰ্ব জংকাৰ ভক্তিৰসৰ। আৰু সেইবাবে গীতাৰ জ্ঞানবাদত সমস্ত ভূতত ভগৱত ভাৱ আৰু সমাপ্ত বুদ্ধি, এই জ্ঞানৰ দ্বাৰা ভক্তিৰ পৰাকাষ্ঠা যে পাব পাৰি সেই কথা প্ৰতিপন্ন কৰিছে। ইয়াৰ বাবে অষ্টাদশ অধ্যায় শ্লোক নম্বৰ 54, অদ্বৈতবাদীবিলাকৰ যিটো জ্ঞানবাদ, অহম ব্ৰহ্মাস্মি জীৱ ব্ৰহ্মৈৱ ন অপৰ স অহম, এই জ্ঞানৰ কথা ইয়াত কোৱা নাই গীতাত। কৃষ্ণই গীতাৰ মাজে সমস্ত জগতকে ভগৱানৰ অৱস্থান বুলি জানি আৰু এনে বুদ্ধিযুক্ত হৈ জগতৰ হিত আৰু লোক ৰক্ষাৰ্থে জীৱে নিজৰ সমস্ত কৰ্ম কৰিব লাগে। আৰু ঠিক একে কথা কীৰ্তনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তন ঘোষাত কৈছে, সমস্ত জগতে ব্যাপী আসময় হৰি, হবাক মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত জগতে বিষ্ণু বুদ্ধি নহে যাবে, কায় মন বাক্যে অভ্যাস খিবায়ে
ভাবে কুকুর গর্ধবর হবে আত্মারাম জানিয়া হবা কপরি করিবা প্রণাম কৃষ্ণর শরণ চিন্তি বেকরি দয়ত আসন্ত ঈশ্বর হরি সমস্ত ভূতত হেন জানি প্রাণী কক রিবাহত কার তেবে হে কৃষ্ণ তরতি হইবে তোমার সব আনকি স্বামী বিবেকানন্দইও তেওঁৰ যি বীৰবাণী তাতে কৈছে যে বহুৰূপে সম্মুখে তোমার কোথাচারি খুঁজিছ ঈশ্বর জীবে প্রেম করে যেইজন সেইজন সেবিছে ঈশ্বর নামঘোষাত মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কৈছে সমস্তৰে আত্মা নাৰায়ণ আত্মসুখে ৰতি সৰ্বক্ষণ এই হেতু হৰি সমস্ত প্ৰাণীতে সম তাংক যিটো ভজে সুখে তাৰ তৰে নভজি সংহাৰে মজি মৰে কৃষ্ণ কবি ক্ষম বোলয় কেনে অদম এই ব্ৰহ্ম যি সৎভাৱ বা ভগৱত ভাৱ ৰূপ জ্ঞান হৃদয়ত লৈ ভকতজনে সৰ্বজীৱৰ সেৱা কৰিব এইটোৱে গীতাৰ জ্ঞান গীতাৰ এই জ্ঞানবোধৰ অৰ্থ অদ্বৈতবাদী বা মায়াবাদী সন্ন্যাসীসকলৰ নিচিনাকৈ কৰ্মক মুক্তিৰ অন্তৰায় বুলি কেউৱেই যেন নাভাবে যে কৰ্মৰ পৰা নিষ্ক্ৰিয় হ'ব লাগে সেইটো নহয় ভক্তিমাৰ্গী অদ্বৈতবাদীসকলেও ভগৱানক নিজৰ পৰা পৃথকভাৱে স্থাপন কৰি ঈশ্বৰৰে সেৱা পূজা কৰা ভক্তিৰ অন্তৰায় বুলি নধৰে উদাহৰণস্বৰূপে ক'ব পাৰি যে শ্ৰীধৰ স্বামী অদ্বৈতবাদী হৈও দ্বৈতবাদ ভাৱৰ ভগৱানৰ সেৱা পূজা কৰা কৰ্মক কদাপি ভক্তিৰ অন্তৰায় বুলি নধৰিছিল মায়াবাদী সন্ন্যাসীৰ অদ্বৈত সিদ্ধিত বা স্ব অহম এই বাদত কৰ্মভক্তিৰ স্থান নাই ময়েই যিহেতু ব্ৰহ্ম তাত ভক্তিৰ ক'ত স্থান বৈদান্তিক মায়াবাদী ব্ৰহ্মজ্ঞানীৰ ব্ৰহ্ম নিৰ্গুণ নিষ্ক্ৰিয় নিৰাকাৰ নিৰ্বিশেষ গতিকে যিহেতু জীৱ জগত মায়াৰ বিসৃজন জীৱ আৰু জগত কিন্তু গীতাৰ জ্ঞানী তেনে ভাৱৰ নহয় গীতাৰ মতে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্ম পুৰুষোত্তম তত্ত্বৰ বিভাৱে মাথন তেওঁ ব্ৰহ্মৰ প্ৰতিষ্ঠাকাৰী তেওঁ ক্ষৰ অক্ষৰতকৈও উত্তম বেদত তেওঁকেই পুৰুষোত্তম বুলি অভিহিত কৰিছে গীতা 15 অধ্যায় 18 নম্বৰ শ্লোক 14 অধ্যায় 27 নম্বৰ শ্লোকত পাব গীতাৰ চতুৰ্থ অধ্যায়ৰ পুৰুষোত্তম তত্ত্বৰ দ্বাৰা ভাগৱত ধৰ্মৰ যি ভাগৱত তত্ত্বৰে নিৰ্দেশ দিয়া হৈছে গীতাৰ পুৰুষোত্তম তত্ত্বৰ সম্যক জ্ঞান নাথাকিলে সাংখ্যৰ পুৰুষ প্ৰকৃতিৰ আৰু মায়াবাদীৰ মায়া আৰু ব্ৰহ্ম সম্বন্ধে জ্ঞান লাভ হ'লেও গীতা সম্বন্ধে সম্যক জ্ঞান লাভ হ'ব নোৱাৰে কাৰণ সাংখ্যৰ পুৰুষ প্ৰকৃতিবাদ আৰু মায়াবাদীৰ নিৰ্বিশেষ ব্ৰহ্মবোধৰ ওপৰতো পুৰুষোত্তম তত্ত্ব গতিকে গীতাৰ মতে ক্ষৰ অক্ষৰ আৰু পুৰুষোত্তম এই তিনি পুৰুষ তত্ত্ব 15 অধ্যায় 16-17 নম্বৰ শ্লোক ক্ষৰ মানে জড় ব্ৰহ্মাণ্ড সাংখ্যৰ এইটো অপৰা প্ৰকৃতি আৰু মায়াবাদীৰ মায়া ক্ষৰ মানে হল এই জড় ব্ৰহ্মাণ্ড সাংখ্যৰ মতে অপৰা প্ৰকৃতি
আৰু মায়াবাদী অৰ্থাৎ অদ্বৈতবাদীসকলৰ মতে এইটো মায়া। না অক্ষৰ পুৰুষ মানে সাংখ্যৰ পুৰুষ আৰু মায়াবাদীৰ ব্ৰহ্ম। সাংখ্যবাদ আৰু মায়াবাদীৰ ব্ৰহ্মবাদৰ ইমানতে পৰিসমাপ্তি ঘটে। কিন্তু গীতাৰ মতে এই ক্ষৰ আৰু অক্ষৰৰ ওপৰতো এটা তত্ত্ব আছে, আৰু সেইটো হ'ল পুৰুষোত্তম তত্ত্ব বা ঈশ্বৰবাদ। এইকাৰণে সাংখ্যবাদ আৰু মায়াবাদীৰ ব্ৰহ্মবাদক নিৰীশ্বৰবাদ বুলিও ক'ব পাৰি। আনহাতে জ্ঞানত সদ্ভাৱ, সৰ্বভূতত ভগৱত ভাৱ আৰু সকলোতে সমৰ্থ বুদ্ধি হ'লেহে ভগৱানৰ পৰা ভক্তি উপজিব পাৰে। গীতা অধ্যায় 2 72 নম্বৰ শ্লোক, 4ৰ্থ অধ্যায় 41 নম্বৰ শ্লোক, 5ম অধ্যায় 10ৰ পৰা 19, 14 অধ্যায় 26, 18 অধ্যায় 54। এতিয়া যেতিয়া সৰ্বব্যাপী তথা সৰ্বভূততে ভগৱত সত্তা এই অদ্বৈত তত্ত্ব বা নিত্য বস্তুৰ জ্ঞান জন্মিব, তেতিয়া তেওঁ সমস্ত ভেদবুদ্ধি পৰিহাৰ কৰি বহুত্বৰ মাজত কি হ'ব বোলে একত্ব, আৰু একত্বৰ মাজত বহুত্ব দৰ্শন কৰি প্ৰকৃতিৰ বন্ধনৰ পৰা মুক্ত হৈ যায়। তেতিয়াহে তেওঁ ঈশ্বৰৰ কি স্বভাৱ প্ৰাপ্ত হয়, আৰু সেই অৱস্থাত তেওঁৰ আত্মা আৰু ভগৱানক সৰ্বভূত আৰু সৰ্বভূতত ভগৱান দৰ্শন হয়। তেনে অৱস্থাত তেওঁ ভগৱানৰ মাজতে অৱস্থান কৰে, আৰু তেতিয়াহে তেওঁৰ ঈশ্বৰৰ পৰাভক্তি জন্মে। তেতিয়াহে সৰ্বভূতত প্ৰীতি আৰু সৰ্বত্ৰ সমত্ব বুদ্ধি উপজে। গতিকে তেতিয়াহে তেওঁ নিষ্কাম কৰ্ম কৰাৰ অধিকাৰ হয়, আৰু নিজৰ কৰ্ম বুলিকে একো নাথাকে। অৰ্থাৎ এটা কৰ্ম হ'ল স্ব ইচ্ছাত কৰা, আৰু আনটো হ'ল পৰৰ ইচ্ছাত কৰা। আমি এতিয়া যি কৰি আছোঁ স্ব ইচ্ছাত, বুদ্ধিক আশ্ৰয় কৰি আমি কৰ্ম কৰি আছোঁ। মন আৰু বুদ্ধিৰ দ্বাৰাই এই অনাত্মা দেহটোকে আত্মা বুদ্ধি কৰি এই দেহটোকে মই যেন জানি আমি কি কৰি আছোঁ, বুদ্ধিক আশ্ৰয় কৰি কৰ্ম কৰি আছোঁ। অৰ্থাৎ এইটো আমি স্ব ইচ্ছাত কৰি আছোঁ, আৰু ইয়াৰ কৰ্মফলে আমাক বান্ধে। কিন্তু আন এটা হৈছে কি, পৰৰ বুদ্ধিত কৰা, অৰ্থাৎ ঈশ্বৰৰ ইচ্ছাত কৰা। কৈকেয়ী যি কৰিছে ঈশ্বৰৰ ইচ্ছাত কৰিছে, ভগৱান ৰামৰ ইচ্ছাত কৰিছে। জয় বিজয় যি কৰিছে ঈশ্বৰৰ ইচ্ছাত কৰিছে। চাৰিগিদ্ধই যি কৰিছে ঈশ্বৰৰ ইচ্ছাত কৰিছে সমস্ত। গতিকে গীতোক্ত জ্ঞানবাদীভাৱে জীৱক নিষ্ক্ৰিয়তা নাইবা কৰ্মশূন্যতাৰ মাজত স্থাপন নকৰে। নিষ্ক্ৰিয় হ'বলগীয়া নাই কৰ্মৰ পৰা, বা কৰ্মশূন্য হ'বলগীয়া নাই। কৰ্মেন্দ্ৰিয়বোৰ সংযম কৰি জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা বিষয়ভোগত ৰত থাকিলে গীতাত সেইজনক মিথ্যাবাদী, কপটা আচৰি বুলি নিন্দাবাদে কৰিছে। কি কৰিলোঁ বোলে, কৰ্মেন্দ্ৰিয়ৰ দ্বাৰাই একো নকৰোঁ, কিন্তু জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰাই চব কৰি আছোঁ, সেইজন কপট আচৰণ কৰা, সেইজন কপট ব্যক্তি। মুখেৰে মাছ নাখাওঁ, কিন্তু মাছৰ কথা শুনি খুব ভাল পাওঁ। মাছ ধৰা চাবলৈ যাওঁ, মাছে মোক এৰা নাই, মই মাছক এৰিছোঁ। মানুহে কৰ্ম নকৰাকৈ এক মুহূৰ্ত, এক অৰ্ধ নিমেষৰ কাৰণে থাকিব নোৱাৰে। কিয় বোলে, ইন্দ্ৰিয়বোৰে স্ব বিষয়ত ধাবিত হয়। প্ৰত্যেক ইন্দ্ৰিয়, আমাৰ চাবচোন ভাগৱত শুনি থকা সময়খিনিত বহুতৰ এক হয়, পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু মন এক হৈ থাকে। কিন্তু ভাগৱত এৰাৰ পিছতে ইন্দ্ৰিয়বিলাক আকৌ দৌৰে। গতিকে তাক নিগ্ৰহিত কৰা সহজ নহয়, তাক নিগ্ৰহিত কৰা। গতিকে ব্ৰহ্ম সদ্ভাৱ জ্ঞানত যিবোৰ নিষ্কাম ভগৱত কৰ্মৰ অধিকাৰ জন্মে, আৰু ভগৱানতো পৰাভক্তি জন্মে। এই হেতুকে গীতাত জ্ঞানীকেই শ্ৰেষ্ঠ ভক্ত বুলি কৈছে। পাতঞ্জল যোগমাৰ্গ আৰু গীতাৰ অভ্যাস যুগৰ মাজতো প্ৰভেদ আছে। এই সম্বন্ধে বিশেষ আমি আলোচনা কৰি, গতিকে গীতাৰ যি ভক্তিবাদ, সেই ভক্তিবাদ হ'ল কি, এক ভগৱন্তত পূৰ্ণ শৰণাগতিৰ প্ৰকাশ। এক ভগৱন্তত পূৰ্ণ শৰণাগতি। সমগ্ৰ শ্ৰীমদ ভগৱত গীতাত
শ্ৰী ভগৱানে কৰ্ম ভক্তি আৰু জ্ঞানৰ অপূৰ্ব ৰহস্য ব্যাখ্যা কৰিছে যদিও ভক্তিক অধিক প্ৰাধান্য দিছে। আৰু এই ভক্তিৰ লক্ষণ কি বোলে শ্ৰী ভগৱানত কায়বাক্য মনে আত্মসমৰ্পণ নাইবা ভগৱত পূৰ্ণ শৰণাগতিয়ে ভক্তিৰ শ্ৰেষ্ঠ লক্ষণ। কায় বাক্য মনে কি কৰ্ম কি জ্ঞান কি যোগ সকলোৰে মুখ্য উদ্দেশ্য প্ৰকৃতিৰ বন্ধন বা মায়াবন্ধনৰ পৰা মুক্ত হোৱা। কিন্তু গীতাত শ্ৰীকৃষ্ণ ভগৱানে নিজে কৈছে মোৰ সুদুষ্টৰা মায়াৰ পৰা উদ্ধাৰ হোৱা একমাত্ৰ উপায় হৈছে মোত শৰণ লোৱা। গীতা ধৰ্ম ভাগৱত ধৰ্মৰে অন্তৰ্গত। ভাগৱত ধৰ্ম ভক্তি প্ৰধান। এইভাবে গীতাৰ কৰ্মযোগ জ্ঞানযোগ সৰ্বত্ৰ ভক্তিৰ প্ৰাধান্য অধিক। ভক্তিশূন্য জ্ঞান কৰ্ম তপস্যা সমস্ত নিষ্ফল। নৱম অধ্যায় 12 নম্বৰ শ্লোক। সেইকাৰণে কি কৰিব লাগে প্ৰীতিপূৰ্বক ভগৱানক সতত চিত্তযুক্ত কৰি ঈশ্বৰক ভজন কৰিলে তেওঁৰ কৃপাত তত্ত্বজ্ঞান আপুনি উপজে। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ কৃপাত মিলয়। কৃষ্ণৰ কৃপাত সুখে খুচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয়। এহি মানে গীতাৰ নিৰ্ণয়। আজিলৈকে আমি এৰিছোঁ, পুনঃ লগ পাম। কৃষ্ণ হৰি আও ৰাম। জয় জগতগুৰু শ্ৰীমন্ত